সাউথ ইষ্ট এছিয়াৰ এনেকুৱা এখন একশন চিনেমা চালো মেবি 10-15 বছৰলৈকে আৰু এনেকুৱা টাইপৰ চিনেমা হয়তো নাহিব আপোনালোকে যদি অং বেক টমি য়াংগাং 2 ফ্ল্যাশ পইণ্ট দা ৰেড 2 দা ৰাইজ কামছ ফৰ আস বা টেকেন বা ব্লাড এণ্ড বোন বা আনডিস্পুটেড ৰিডেম্পশ্যন পিছফুল অফ ভেঞ্জিনিয়েন্স বা নেভাৰ বেক ডাউন তেনেকুৱা টাইপৰ যদি চিনেমা চাইছে তেনেহলে এইখন চিনেমা তাতকে এটা ষ্টেপ ওপৰত আছে বুলি যদি কয় তেতিয়াও কোনো ধৰণৰ বেয়া কথা নহয় মই চাইলো দা ফিউৰিয়াছ মুভিখন যিনকি বহুত চৰ্চাত আছিলে আৰু কেইদিনমান আগতে ৰিলিজ হৈ গৈছে ৰিসেন্টলি এটা ভাল প্ৰিন্ট আহি গল যিনকি খালি আপোনালোকে হিন্দীত নাপাব ইংলিছ সাবটাইটেল থাকিব আৰু বহুত বেছি ধুনীয়া আছে এটো বুজি পাবলৈ একো অসুবিধা নাই একদম 1 ঘণ্টা 53 মিনিটৰ এনেকুৱা এখন মুভি যিখন মানে এনেকুৱা গৰমা গৰমি ফাইট চিন ও মাই গড চিনেমাখনে বাধ্য কৰি দিয়ে যে আপুনি মানে এইখন চিনেমা চোৱাৰ পাছত যে মই কুংফু শিকিমে মানে কুংফু মই কোনো পধ্যে শিকিমে ফাইট কৰিমে এইখন চিনেমা চোৱাৰ পাছত আপোনালোকৰ তেনেকুৱা টাইপৰ ভাইবছ এটা আহিব তো আউটষ্টেণ্ডিং এখন মুভি মানে কবলৈ একো ভাষা নথকা মুভি যিখন মুভি চাই মই একদম খুশি হলো আপোনালোকে যদি একশন বহুত বেছি ভাল পায় আৰু এইখন চিনেমা এনেকুৱা নহয় যে একশনে বহুত বেছি ভাল চিনেমাখনৰ ষ্টৰীটো বহুত বেছি পাৰফেক্ট যেনেকি আপোনালোকক ডিসএপইন্ট একেবাৰে নকৰে চিনেমাখন ষ্টাৰ্টিং পইণ্টৰ পৰা এনেকুৱা ধৰণে আপোনাক গ্ৰিপ কৰিব যেনেকি লাষ্টলৈকে আপোনালোকে একো বেলেগ চিন্তা কৰিব নোৱাৰে যদি আপোনালোকে ভাত বাঢ়ি থয় মাংস ভাত তথাপিও মাংস ভাত পাছত খাম এইখন চিনেমা মই চাই লওঁ এনেকুৱা টাইপৰ এখন মুভি হয় একশন মুভছ আপোনাৰ কেনেকুৱা পাব মাৰ্শিয়েল আৰ্টছৰ যিবোৰ একশনছ দেখাব ও মাই গড টোটালি আউটষ্টেণ্ডিং অনিজাৰ আপোনালোকে মুভছখিনি মনত কৰিব মাইকেল জে হোৱাইটৰ মুভছখিনি মনত কৰিব স্কট এটকিনছৰ মুভছখিনি মনত কৰিব এইখন চিনেমা চোৱাৰ পাছত কেনেকৈ এজন মিউট হৈ থকা দেউতাকে তাৰ নিজৰ ছোৱালীজনী যেতিয়া কিডনেপ হৈ যায় আৰু কোনে কিডনেপ কৰিছে সেই বিষয়ে যে ইনভেষ্টিগেশ্যন কৰে এটা ডাঙৰ গেংগৰ লগত সংঘাত হ'ব লগা হয় আৰু আনফালে এটা বেলেগ ষ্টৰী দেখাই থকা যায় যে আন এজনে নিজৰ গাৰ্লফ্ৰেণ্ডক নিজৰ ৱাইফক বিচাৰি ঘূৰি ফুৰে যে বহুত দিনৰ পৰা মিছিং হৈ থাকে আৰু সেই দুটা ষ্টৰী কেনেকৈ কানেকশ্যন লাগি পেলাই সেই গেংটোৰ লগত লিংক আপ হয় তাৰ পাছত চিনেমাখনত একদম তাবাহি একশন একদম ধুৰন্ধৰ একশন দেখিবলৈ পাব যেনেকি আপোনালোকৰ চকু এনেকৈ থৰ লাগি চাব আপোনালোকে একো চিন্তা কৰিবই নোৱাৰে আপোনালোকে সেইবোৰ ফাইট চিন দেখিলে ন একদম নষ্টালজিক ফিল হ'ব যেনেকৈ আমি টমি য়াংগাং চাইছিলো অং বেক চাইছিলো ঠিক আছে ব্লাড এণ্ড বনত দেখিছিলো ফ্ল্যাশ পইণ্ট যেনেকৈ চাইছিলো 2011 চনৰ যিখন ৰেড আছিলে সেই ৰেডখনত যেনেকুৱা টাইপৰ আমি একশন দেখিছিলো এইখনতো তেনেকুৱা হাৰ্ড লেভেলৰ একশন আপোনালোকে দেখিবলৈ পাব যেনেকি আপোনালোকক একদম শকড কৰি ৰাখিব আপোনালোকে মানে লাষ্টৰ যিটো ক্লাইমেক্স হ'ব ক্লাইমেক্স আপোনালোকে মানে ভাবি মানে নিজে অট'মেটিকলি ভাবি থাকিব এনেকুৱা যদি ফাইট ইন্টাৰভেলছনত হৈছে এনেকুৱা যদি ফাইট আপোনাৰ চিনেমাৰ ষ্টাৰ্টিঙত হৈছে যেন ক্লাইমেক্সত কেনেকুৱা ধৰণৰ ফাইট হ'ব পাৰে হেকে নহয় ইমান গুণ্ডা আহিছে মাৰি 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 ভাগৰি যায় মানে আপোনালোকে কিমানক মাৰিব বহুতক মাৰে আৰু হাত ভাঙি যায় মাথা ভাঙি যায় আঁঠু ভাঙি যায় গাঁঠি একদম ব্ৰেক কৰি দিয়ে কঁকাল ভাঙি ভাঙি এটা ফাইট চিন আছে যেনেকৈ হাতুৰি লৈ মানে ফাইট কৰে ও মাই গড আপোনালোকে মানে দেখিলে আচৰিত হ'ব যে আঁঠু কিলাকটি কঁকাল একো নাথাকে মানে এনেকুৱা ধৰণে সেই হাতুৰিটোৱে ফাইট কৰিব যেনেকি আপোনালোকক সেই ছেটিছফেকশ্যন লেভেলটো দিব ঠিক আছে যিটো ভিলেন এংগুল আছে ইয়াতে সেই ভিলেন এংগুলটো বহুত বেছি ষ্ট্ৰং কৰিছে তাৰ যিটো ইন্ট্ৰডাকশ্যন মানে সিন আছে বা তাৰ যিটো মানে একশন কোৰিওগ্ৰাফি আছে বহুত বেছি হাই লেভেলত আছে আমাক মানে এই বস্তুটো ফিল কৰাই দিয়ে যে যদি হিৰোটো এনেকুৱা লেভেলত ফাইট কৰিব পাৰে তে ভিলেনটো তাতকৈ ওপৰত ফাইট কৰিব আৰু সঁচা কথা ক'বলৈ গ'লে এই বস্তুটো কিন্তু আমি ভালদৰে চিনেমাখনত ৰিয়েলাইজ কৰোঁ যে হিৰোটোতকৈ ভিলেনটো বহুত বেছি ওপৰত থাকে আৰু লাষ্টত যেতিয়া ফাইটটো মানে আমাৰ নিজকে লাগি যায় যে ফাইট শেষ আৰু মৰি যা আৰু তই মৰি যা আৰু কিন্তু নাই নমৰে উঠি পেলাই আৰু ফাইট কৰিব মা কসম মানে পাগলা কৰিলে এইখন চিনেমা চোৱাৰ পাছত মই আপোনালোকক ৰেকমেণ্ড কৰিবলৈ একদম মানে উৎসুক হৈ আছো যে আপোনালোকে যদি দা ফিউৰিয়াছ নামৰ চিনেমাখন নাই চোৱা তেনেহ'লে আপোনালোকে এতিয়াই চাওক এইখন চিনেমা মিছ কৰি দিয়াৰ কাৰণে একশন লভাৰৰ কাৰণে বহুত ডাঙৰ এটা মিছ হ'ব একদম মানে গ্ৰেট অপৰচুনিটি আমাৰ ইয়াত হলত দিয়া হ'লেতো মই চাই দিলোঁ কিন্তু নিদিলে মইতো চিনেমাখনৰ একদম ফেন হৈ গ'লো ভাই দুবাৰ তিনিবাৰ কি 10 বাৰ চালো এই একশন চিনবোৰ ৰিপিট ভেলু বহুত বেছি আছে চিনেমাখনৰ যিটো ভিজুৱেলছ আৰু চিনেমেটোগ্ৰাফি আৰু যিটো কেমেৰাৰ এংগল যেতিয়া ফাইট চিনবোৰ একশন চিনবোৰ চলি থাকে আপোনালোকে কেমেৰাটো ক'ৰ পৰা এনেকৈ দেখাব সেই বস্তুটো বহুত বেছি ভাল পাব তো যাৰ কাৰণে মানে আপোনালোকে এংগেজ হৈ থাকিব মানে একশন কোৰিওগ্ৰাফিটো একদম টপ নচ যিটো ৰাখিছে এনেকুৱা ধৰণৰ একশন দেখুওৱা নাই যে আমি এজনক ঘুচা মাৰিলে বহুত কিজন পৰি যায় তেনেকুৱা ধৰণৰ নহয় সেই 10জন থাকে যদি 10জনকে ঘুচা মাৰিব মানে একদম হাৰ্ড লেভেলৰ ঘুচা মানে যি পাঞ্চ যি কিক যি মুভছ হাৰ্ড লেভেলৰ দেখিব যেনেকৈ আপুনি বিশ্বাস কৰিবলৈ বাধ্য হ'বই যে কুংফু শিকিলে আপুনি 100জনৰ লগতো ফাইট কৰিব পাৰিব 100জনকো হৰাব পাৰিব আৰু তাকো একো হাৰ্ড লেভেল ক্লাইমেক্সৰ যিটো ফাইট চিন এইটো 20 মিনিট মানটো ফাইটে আছে আৰু একদম মানে তাগৰা তাবাহি ফাইট ইয়াতে এটা কেৰেক্টাৰ আছে যেনেকৈ আপোনাৰ শকত টাইপকে টপা এটা থাকে মানে এনেকুৱা মানে লেভেলত সি ফাইট কৰে তাৰ পাঞ্চবোৰতো বহুত বেছি হাৰ্ড লেভেল লাষ্টত যেতিয়া সি মানে আহে তাৰপৰা ফাইট কৰে তেতিয়া মানে চিনেমাখনত বৰ বেলেগ এটা টাৰ্নিং পইণ্ট লৈ লয় আৰু সেই টাৰ্নিং পইণ্টটো কি আপোনালোকে চিনেমাখন চালে ভালদৰে গম পাই যাব ষ্টৰীটো একদম চিম্পুল আছে যে এজনী ছোৱালী কিডনেপ হৈ যায় বাপেকে বিচাৰি থাকে আৰু আন এফালে দেখায় যে সেই এজন ল'ৰাইও নিজৰ ৱাইফ মিছিং হৈ থকা ৱাইফক বিচাৰি থাকে আৰু তাৰ পাছত ষ্টৰীটো কানেক্টেড হয় এটা গেংগৰ লগত লিংক আপ হয় তাৰ পাছত চিনেমাখনৰ দুটাই মিলি যি প্ৰকাৰে ভিলেনবোৰক ধুৱে মা কসম ছেটিছফেকশ্যন লেভেল একদম হাই তো আপোনালোকে যদি চিনেমাখন চাইছে কেনেকুৱা পালে জনাবলৈ একদম নাপাহৰিব আৰু মোৰ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ফেচবুকৰ পৰা চাই থাকিলে ফ'ল' কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব আপোনালোকে ভিডিঅ'ছবোৰ চাই থাকে তো লগ পাইছোঁ নেক্সট ভিডিঅ'ত আজিলৈ বাই বাই